ৰাসৰ উৎপত্তি কেনেকৈ হৈছিল আৰু ইয়াক প্ৰথমে ক'ত আৰম্ভ কৰা হৈছিল আৰু ৰাসৰ বিশেষত্ব কি আহা সখী আহা বাই বৃন্দাবনে যাওঁ বজাইছে মোহন বংশী নয়ন ভৰি চাওঁ ৰাস হৈছে অসমত পালন কৰা অন্যতম উৎসৱ শৰৎকালৰ পূৰ্ণিমা তিথিত ৰাস অনুষ্ঠিত কৰা হয় ৰাস মহোৎসৱ অসমৰ এটা অতি গুৰুত্বপূৰ্ণ তথা জনপ্ৰিয় উৎসৱ ঈশ্বৰৰ ভক্তিৰসৰ সৈতে জড়িত এই ৰাস উৎসৱ এক ধৰ্মীয় উৎসৱ মাজুলীত উৎপত্তি হোৱা ৰাস মহোৎসৱ বৰ্তমান অসমৰ চুকে কোণে উদযাপন কৰা হয় ৰাস উৎসৱ হৈছে নৱবৈষ্ণৱ ধৰ্মৰ এটা অপৰিহাৰ্য অংগ শৰৎকালৰ পূৰ্ণিমাত উদযাপন কৰা এই ৰাস বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীত প্ৰধান উৎসৱ ৰাস শব্দটি মূলতঃ ৰস শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় ৰস মানে হৈছে আনন্দ ইয়াৰ পাৰমাণৱিক অৰ্থ হৈছে ভক্ত আৰু ভগৱানৰ মিলনৰ আনন্দ ইয়াৰ বুৎপত্তিগত অৰ্থ হৈছে ৰসাচাত্যতে ইতি ৰাস কীৰ্তন ঘোষত উল্লেখ থকা মতে ৰসৰ আস্বাদনেই হৈছে ৰাস ৰাস শব্দটি গঠিত হৈছে ৰ আ আৰু হ এই তিনিটা বৰ্ণৰ সমাহাৰেৰে ৰ মানে ৰমন আ মানে আনন্দ আৰু হ মানে সংযোগ বা মিলন প্ৰভু শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰমন কৰি পোৱা আনন্দ আৰু এই আনন্দত গোপীৰ মিলন হোৱাৰ বাবে ৰাসৰ উৎপত্তি হৈছে ৰাস উৎসৱ কি ভাগৱত পুৰাণৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হৈছে ৰাসৰ মূল উৎস ভাগৱতৰ ২৯ৰ পৰা ৩৩তম অধ্যায়লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে সন্নিৱিষ্ট আছে ৰাস উৎসৱ হৈছে এক আধ্যাত্মিক তথা পবিত্ৰ উৎসৱ ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত থাকোঁতেই লিপ্ত হোৱা কাৰ্যবোৰকে ৰাস উৎসৱত প্ৰদৰ্শন কৰা হয় আত্মাৰ পৰা পৰমাত্মালৈ দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হয় ভাগৱতৰ ঊনবিংশ অধ্যায় অনুসৰি শৰৎকালৰ পূৰ্ণিমা নিশা শ্ৰীকৃষ্ণৰ বাঁহীৰ শব্দত গোপীসকলে নিজৰ সকলো কাম বন ত্যাগ কৰি শ্ৰীকৃষ্ণৰ কাষলৈ টাপলি মেলে কিন্তু শ্ৰীকৃষ্ণই সকলোকে নিজ কৰ্তব্যৰ কথা কৈ ঘূৰি যাবলৈ কয় ত্ৰিঅংশ অধ্যায় অনুসৰি ৰাধাক লৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হয় আৰু গোপীসকলে শ্ৰীকৃষ্ণক বিচাৰি চলাত কৰে একত্ৰিঅংশ অধ্যায় অনুসৰি শ্ৰীকৃষ্ণৰ অন্তৰ্ধানৰ ফলত গোপীসকল বিৰহত ডুব যায় দ্বিতীয়াংশ অধ্যায় অনুসৰি কালিন্দী নদীৰ পাৰত শ্ৰীকৃষ্ণ গোপীসকলে পুনৰ লগ পাই ৰাসলীলাত শ্ৰীকৃষ্ণৰ বাল্যকালো প্ৰদৰ্শন কৰা হয় যিটোত শ্ৰীকৃষ্ণই পুতনাৰ ৰাক্ষসীক বধ কৰিছিল পুতনাই নিজৰ স্তনত বিষ দি কৃষ্ণক খুৱাই মাৰিবলৈ বুদ্ধি কৰিছিল কিন্তু কৃষ্ণই পুতনাৰ স্তনত কামুৰি দি গাৰ ওপৰত উঠি পুতনাৰ ৰাক্ষসীক বধ কৰিছিল ইয়াৰ জৰিয়তে শিশু কৃষ্ণকো বিশেষ শক্তিৰ আধাৰ বুলি চিহ্নিত কৰা হৈছে এই সকলোবিলাক দৃশ্য শ্ৰীকৃষ্ণৰ ৰাসলীলাত উপস্থাপন কৰা হয় ত্ৰয়োত্ৰিংশ অধ্যায় অনুসৰি গোপীসকলৰ লগত শ্ৰীকৃষ্ণ মহাৰাসত মিলিত হয় ৰাস উৎসৱৰ ইতিহাস বহু পুৰণি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই ৰাস উৎসৱৰ আৰম্ভণি হোৱা বুলি কোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কেলিগোপাল নাটখনেই অসমৰ ৰাস উৎসৱৰ মূল ভেটি বুলি কোৱা হয় শংকৰদেৱৰ ভাতৃ ৰাম ৰায়ৰ অনুৰোধত কেলিগোপাল নাটখন পাটবাউসীত ৰচনা কৰে অসমৰ কোনো কোনো সত্ৰত কিন্তু ৰাস ঝুমুৰা নাটকৰ আধাৰত ৰাস অনুষ্ঠিত কৰা হয় মাজুলী হৈছে সত্ৰ নগৰী মাজুলীৰ সৰু বৰ অনেক সত্ৰৰে ভৰপূৰ নৱবৈষ্ণৱ ধৰ্মৰ পৃষ্ঠভূমি হৈছে মাজুলী ৰাস হৈছে মাজুলীৰ প্ৰধান উৎসৱ মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত জনশ্ৰুতি মতে ১৭৬২ শকত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বাসুদেৱ দেৱগোস্বামীয়ে ৰাতি সপোনত ভগৱানৰ আজ্ঞা অনুসৰি গীত নৃত্য সমন্বিত এখন ৰাসলীলাৰ নাটক ৰচিছিল সেয়াই আছিল আৰম্ভণি আৰু তেতিয়াৰ পৰাই দক্ষিণপাট সত্ৰত ৰাস পূৰ্ণিমাত ৰাস মহোৎসৱ উদযাপন কৰি অহা হৈছে মাজুলীৰ ৰাস উৎসৱ বিশ্ববিখ্যাত মাজুলীৰ দক্ষিণপাট সত্ৰৰ উপৰিও গড়মূৰ সত্ৰ আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ আদিকে ধৰি সকলো সত্ৰতে ৰাস উৎসৱ পালন কৰা হয় মাজুলীৰ ৰাস আজিও বৈদিক ক্ৰিয়াকলাপৰ মাজেৰে অনুষ্ঠিত হৈ আহিছে ৰাসলীলা অভিনয় অনুষ্ঠিত কৰাৰ লগতে সত্ৰসমূহত ৰাসৰ পূজাৰো আয়োজন কৰা হয় মাজুলীৰ কিছুমান সত্ৰত ৰাসলীলাৰ লগত সংগতি ৰাখি নিজে ৰচনা কৰা নাটো অভিনয় কৰা হয় মাজুলীৰ সত্ৰসমূহৰ ৰাস উৎসৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পুৰুষকেন্দ্ৰিক অভিনয় ৰাসলীলা নাটকৰ পুৰুষ নাৰী উভয় চৰিত্ৰতে পুৰুষৰ দ্বাৰা ৰূপায়ণ কৰা হয়
উজনি আৰু নামনিৰ ৰাসৰ মাজত কিছু প্ৰভেদ আছে মাজুলীৰ ৰাস যেনেদৰে জনপ্ৰিয় তেনেদৰে জনপ্ৰিয় নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ ই ভাৰতৰ এখন অন্যতম ৰাস উৎসৱ নলবাৰীৰ ৰাস উৎসৱত নানা ৰং তুলিকাৰে মৃন্ময় মূৰ্তি প্ৰদৰ্শন কৰা হয় শ্ৰীকৃষ্ণৰ জীৱনৰ সৈতে জড়িত বিভিন্ন কৰ্মকাণ্ড এই মূৰ্তিসমূহৰ জৰিয়তে প্ৰকাশ কৰা হয় এই মূৰ্তিসমূহৰ জৰিয়তে মহাভাৰত ৰামায়ণ গীতা ভাগৱত আদিৰ আখ্যানৰ লগতে ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰা হয় নলবাৰীৰ ৰাসত ওজাপালি ঢুলীয়া অভিনয় নাগাৰা নাম আদিৰ দৰে অনুষ্ঠানো ৰসো পোৱা যায় নলবাৰীৰ দৰে নামনি অসমৰ পলাশবাৰী হাউলি মঙলদৈ বাইহাটাৰ চাৰিআলিস্থিত অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালতো ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয় বৰ্তমান অসমৰ বিভিন্ন স্থানত ৰাস অনুষ্ঠিত হয় সত্ৰভূমি মাজুলীতে শৰৎকালত বিভিন্ন স্থায়ী অস্থায়ী মঞ্চত 100খনমান মঞ্চত ৰাসলীলা মঞ্চস্থ কৰা হয় পূৰ্বতে ৰাস উৎসৱত কেৱল আধ্যাত্মিক ভাৱধাৰা আছিল কিন্তু বৰ্তমান এই আধ্যাত্মিক ভাৱধাৰাৰ লগতে ৰাস উৎসৱত আন বহুতো বাহ্যিকতাৰ সমন্বয় হৈছে পূৰ্বতে কেৱল গায়ন বায়নৰ শব্দতে ৰাস উৎসৱ অনুষ্ঠিত হৈছিল কিন্তু এতিয়া পোহৰ নানা বাদ্যযন্ত্ৰৰ শব্দ মিশ্ৰণ আদিৰ সমন্বয়ত ৰাস উৎসৱ অনুষ্ঠিত হয় ইয়াৰ উপৰিও অভিনেতা অভিনেত্ৰীৰ সাজসজ্জা আদিতো আধুনিকতাৰ পৰশ পৰিলক্ষিত হৈছে ৰাস উৎসৱৰ বৰ্তমান বাণিজ্যিকৰণ হৈছে কিন্তু ৰাস উৎসৱ অসমীয়া ভক্তপ্ৰাণ বৈষ্ণৱ ৰাইজৰ আধ্যাত্মিক ভাৱধাৰাৰ লগত আজিও একাত্ম হৈ আছে আৰু চিৰদিন থাকিব ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব কাৰণ বহু কষ্ট কৰাৰ পিছত এটা ভিডিঅ' প্ৰস্তুত কৰা হয় আপোনালোকক কিছু নজনা কথা জনাবলৈ চেষ্টা কৰোঁ ধন্যবাদ